আসসালামু আলাইকুম, নমস্কাৰ। তাৰমানে আজি পুৱাই 5:50 মান বজাত আমাৰ ঘৰত পুলিচ আহিছে। তাৰমানে কেইদিনমান আগত আমাৰ দাদাক ঘৰৰ পৰা উঠাই লৈ গ'ল ৰাতি 3টাত। পাছত আজি আহি আমাৰ ঘৰটো চাৰ্চ কৰিলে, ঘৰ চাৰ্চ কৰি একো পোৱা নাই। আমাৰ দাদাই ভোট কমিটিৰ প্ৰেচিডেন্ট আছিল, তাই অলপ কেইদিন আগত তাৰমানে অৰুণোদয় আঁচনিৰ নামত মানুহৰ ফৰ্ম ফিল আপ কৰি দিছিল। এই কাগজ পাতি কেইটামান পাইছে মানুহৰ, মানে অৰুণোদয়ৰ কাগজ আছিল, মানুহে ফৰ্ম ফিল আপ কৰিবলৈ দিছিল। সেই কাগজ কেইটা ঘৰত ৰাখি থৈছে, মানুহে লৈ যোৱা নাই। সেই কাগজ কেইটাই পাইছে আৰু বেলেগ একো পোৱা নাই আমাৰ ঘৰত। এতিয়া আমি জনামতে এতিয়া পুলিচ প্ৰশাসনে কিমান কি বস্তু পাইছে এওঁলোকে ষ্টেটমেন্ট দি গৈছে আৰু আমাৰ ঘৰত কাগজ দি গৈছে। আমাৰ ঘৰত একো পোৱা নাই বুলি সেই কাগজখিনি আমাৰ হাতত দি গৈছে। আমি এতিয়া উকিলৰ তাতে যাই কিনে বস্তুটো মানে অলপ হেৰি কৰিম। কাক? পুলিচে উঠাই লৈ গৈছিল। চুলতান মাহমুদ, দেউতাৰ নাম ইমতাজ আলী, ঠিকানা আমাৰ গাঁও নিচুকা, ডিস্ট্রিক্ট বৰপেটা। আৰু আমাৰ দাদাই এনে মিস্ত্রি কাম চাম কৰিছে, এনে এইবিলাক কামৰ লগত জড়িত নাছিল, কিন্তু নাজানো কিহৰ দুখত এওঁলোকৰ এনেকুৱা পৰিস্থিতি হৈছে। এইটো আমাৰ পুলিচ প্ৰশাসনে বস্তুটো জানে। আজি আজি কমচে কম 2.5 ঘন্টামান নাই, লৈ গৈছে আপোনাৰ ডিচেম্বৰৰ 30 তাৰিখত। লৈ গৈছে। এইকেইদিন আমাৰ গুৱাহাটী লখৰা চেন্ট্ৰেল জেলত আছে। এই ডিচেম্বৰৰ পৰা এইকেইদিন আমাৰ ঘৰত ইনভেষ্টিগেশ্যন কৰা নাই, আজি ফাৰ্ষ্ট কৰিছে ইনভেষ্টিগেশ্যন।